নমস্কাৰ আজি ৩ মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ অসমৰ মিয়া মুছলমানক লৈ এক বিতৰ্কিত মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংঘালে কৈছে মই অসমৰ মিয়া মুছলমানৰ লগত 1% নাই মিয়াৰ লগত হলি গলি নকৰিবলৈ হিন্দুক হকিয়নি অশোক সিংঘালৰ এফালে হিমন্ত বিশ্ব শৰ্মাই কয় যে মিয়া মুছলমানক বদনামি কৰিবলৈ চেষ্টা নকৰিব আগৰ মুছলমানৰ দৰে বৰ্তমানৰ মুছলমান নহয় এতিয়াৰ মুছলমানে 3-4টা কৈ বিয়া নকৰায় কিন্তু আনফালে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট মন্ত্ৰীজনেই অসমৰ মিয়া জনগোষ্ঠীক লৈ এইদৰে অপমান কৰা পৰিলক্ষিত হৈছে কেবিনেট মন্ত্ৰী অশোক সিংঘালে কৈছে মিয়াৰ লগত হলি গলি নকৰিব মই মিয়াৰ লগত 1% নাই অশোক সিংঘালে কৈছে মিয়াক বিয়া পাও ঘৃণা কৰো মিয়াৰ লগত নাই সংবিধানৰ নামত শপত খাই মন্ত্ৰীজনে এনে ধৰণৰ মন্তব্য কৰিব পাৰেনে হিমন্ত বিশ্ব শৰ্মাই কেবিনেট মন্ত্ৰীসকলক কেতিয়া নাকি লগাব নে এফালে হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ দৰদ দেখুৱাইছে আনফালে কেবিনেট মন্ত্ৰীসকলক শিকাই দিছে এনে ধৰণৰ বিতৰ্কিত মন্তব্য কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰপ হৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে আমাৰ এছাম মানুহে মুখ্যমন্ত্ৰীজনে হাতী ঘোঁৰা বুলি কৈ দিলেও বিশ্বাস কৰি লয় মুখ্যমন্ত্ৰীয়ে টুইন টাৱাৰ বনাই থকা বুলি যিটো বিল্ডিঙৰ ফটো ৰাজহুৱা কৰিছে সেইটো সচিবালয়ৰ এটা ভৱনহে এজন মুখ্যমন্ত্ৰী হৈ এনেকুৱা এটা বৃহৎ ফাঁকি ৰাইজক কেনেকৈ দিব পাৰে বিজেপিক পৰাস্ত কৰিবলৈ হলে কংগ্ৰেছে এডজাষ্টমেন্ট কৰিব লাগিব বিৰোধী ঐক্যৰ বৈঠকলৈ তৃণমূল কংগ্ৰেছক কিয় মতা নহল বিৰোধীক একত্ৰিত কৰিব নোৱাৰিলে দিল্লী হাৰিয়ানাৰ দৰে অৱস্থা হ'ব অসমতো এবাৰ কংগ্ৰেছক উদ্দেশ্য কৰি তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ এই মন্তব্য সুস্মিতা দেৱে কৈছে যে অসমত সকলো বিৰোধী দলে একত্ৰিত হৈ বিজেপিক পৰাজয় কৰিবলৈ বিজেপিক হেৰুৱাবলৈ আমি চেষ্টা কৰিব লাগিব আৰু কংগ্ৰেছে এই ক্ষেত্ৰত এডজাষ্টমেন্ট কৰিব লাগিব ভাৰতৰ বৃহৎ জয় চেম্পিয়ন্স ট্ৰফিৰ গ্ৰুপৰ অন্তিমখন মেচত ভাৰতৰ বৃহৎ জয়লাভ নিউজিলেণ্ডক 44 ৰানত পৰাস্ত কৰিলে টিম ইণ্ডিয়াই সেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী পুৰী ঘোষসহ 6 গৰাকীকৈ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু ষ্টক মাৰ্কেট জালিয়াতিৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাক গোচৰ ৰুজু কৰাৰ নিৰ্দেশনা মুম্বাই আদালতৰ মুম্বাইৰ এখন বিশেষ আদালতে সেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী পুৰী ঘোষসহ 6 গৰাকীকৈ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে মুছলমানতকৈ বিপদজনক বাওপন্থী এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা গ'ল এই কথা কলকাতাত আয়োজিত এক অনুষ্ঠানৰ পৰাই ৰাহুল গান্ধী আৰু মমতা বেনাৰ্জী কটাক্ষ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধীয়ে হিন্দু ধৰ্ম ধ্বংস কৰিব বিচাৰে ঔৰংজেবে হিন্দু ধৰ্ম শেষ কৰিবলৈ শপত খাইছিল কিন্তু হিন্দু ধৰ্ম ধ্বংস নহল ধ্বংস হল ঔৰংজেব হিন্দুসকলৰ বিপদ মুছলমান বা খ্ৰীষ্টানসকলৰ পৰা নহয় উদাৰ বাওপন্থীসকলেহে হিন্দু ধৰ্মৰ বাবে বিপদজনক হৈ পৰিছে এপিএসসি কেলেংকাৰীৰ তদন্ত আয়োগৰ প্ৰতিবেদন নস্যাৎ কৰাৰ ষড়যন্ত্ৰ আয়োগৰ মূল পৰামৰ্শ গুৰুত্বহীন ডাক্তৰ মৃগেন শইকীয়াৰ ভাষ্যক দিয়া হৈছে গুৰুত্ব অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ 4 মাৰ্চত ঘোষণা কৰা হ'ব চালক পদৰ পৰীক্ষাৰ ফলাফল 6 মাৰ্চত ঘোষণা কৰা হ'ব এসআই পদৰ পৰীক্ষাৰ ফলাফল 12 মাৰ্চত ঘোষণা কৰা হ'ব কনিষ্টবল পদৰ পৰীক্ষাৰ ফলাফল ফেসবুক লাইভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে 2026ৰ পূৰ্বে বিজেপিৰ সকলো পৰ্যায়ৰ নেতৃত্বলৈ কঠোৰ নিৰ্দেশ নেতৃত্ব দিয়াজনৰ থাকিব লাগিব ব্যক্তিত্ব ফোনত কথা পাতোতে হ'ব লাগিব সাৱধান ব্যক্তিগত কথাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব অফিচিয়েল পেট এৰিব লাগিব সকলো বদ অভ্যাস এবাৰ খৰপ হৈ পৰিছে অসম প্ৰদেশ বিজেপিৰ অধ্যক্ষ এবাৰ দিলীপ শইকীয়া খৰপ হৈ পৰিছে আৰু 2026 চনৰ নিৰ্বাচনক লৈও এতিয়া
কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে বিজেপি 2026 পূৰ্বে বিজেপিৰ সকলো পৰ্যায়ৰ নেতৃত্বলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে চৰকাৰৰ মুখলৈ চাই থাকিলে লাভ নহব চৰকাৰৰ পৰা এটকাও সাহায্য নোলোৱাকৈ ব্ৰহ্মপুত্ৰ নদীত 1.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰিলে ধুবুৰীৰ এখন গাঁৱৰ বাসিন্দাই ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা বানৰ তাণ্ডৱৰ পৰা নিজৰ কৃষিভূমি আৰু ঘৰ দুৱাৰ ৰক্ষা কৰিবলৈ 1.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰিছে ধুবুৰীৰ এখন গাঁৱৰ বাসিন্দাসকলে এই দীঘলীয়া মথাউৰিটো চৰকাৰী সাহায্য অবিহনে সম্পূৰ্ণকৈ নিৰ্মাণ কৰিছে গাঁৱৰ লোকসকলে উল্লেখ্য যে 2024 চনত নদীৰ খহনীয়া আৰু ভয়াৱহ বানপানীৰ সন্মুখীন হৈ ধুবুৰীৰ নিচিনপুৰ আৰু চুবুৰীয়া গাঁৱৰ বাসিন্দাসকলে নিচিনপুৰ নদীৰ পাৰ সুৰক্ষা সমিতি গঠন কৰি এই মথাউৰিটো নিৰ্মাণ কৰিছে কুলামুয়া চুটু নিচিনপুৰ গাঁৱৰ বুঢ়াবুঢ়ী ধামলৈকে নিৰ্মাণ কৰা এই মথাউৰিটো নিৰ্মাণৰ লক্ষ্য হৈছে ব্ৰহ্মপুত্ৰৰ পৰা হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি আৰু মানৱ বসতি স্থল সুৰক্ষিত কৰা কমিটিৰ সভাপতি ৰহিমউদ্দিন আহমেদৰ মতে এই পদক্ষেপ সম্পূৰ্ণৰূপে গাঁওবাসীৰ নিজা আছিল গাঁৱৰ মানুহে সম্পদ একত্ৰিত কৰিছিল অনুদান সংগ্ৰহ কৰিছিল আৰু স্বেচ্ছাসেৱী শ্ৰমিক হিচাপে শ্ৰমদান কৰি মথাউৰিৰ কাম সম্পূৰ্ণ কৰিছিল জেচিবি আৰু ট্ৰেক্টৰৰ দৰে গধুৰ যন্ত্ৰপাতি স্থানীয় লোকে বিনামূলীয়াকৈ প্ৰদান কৰিছিল আনহাতে 300 মিটাৰ দৈৰ্ঘ্যৰ এই জটিল অংশক বুলডাৰ পিচিঙৰ সহায়ত শক্তিশালী কৰিবলৈ বুলডাৰ ক্ৰয় কৰা হৈছিল চৰৰ পৰা বালি আহৰণ কৰা হৈছিল আৰু কাৰিকৰী তদাৰকী ব্যক্তিগতভাৱে নিযুক্তি দিয়া অভিযন্তাসকলে কৰিছিল বৰ্তমানৰ প্ৰেক্ষাপটত বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দলক কোনো দলেই অকলে প্ৰতিহত কৰিব নোৱাৰে ডক্টৰ হিৰেন গোহাঁইৰ নেতৃত্বত বিৰোধী শক্তি এক হোৱাৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই আম আদমি পাৰ্টিৰ বৰ্তমানৰ প্ৰেক্ষাপটত বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দল এটা কোনো দলেই অকলে প্ৰতিহত কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে ভৱেন চৌধুৰীয়ে ব্ৰিটেইনছ গট টেলেণ্টত অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰিলে অসমৰ বিনীতাই ব্ৰিটেইনছ গট টেলেণ্টত অসমৰ 8 বছৰীয়া বিনীতা চেত্ৰীয়ে নৃত্য প্ৰতিভাৰে হৃদয় জিনিছে সকলোৰে গোল্ডেন বাজাৰ লাভ নকৰাক লৈ চৰ্চা সামাজিক মাধ্যমত পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসম সন্তান এইবাৰ ব্ৰিটেইনছৰ গট টেলেণ্টত নিজা প্ৰতিভাৰে হৃদয় জিনিছে লাখ লাখ লোকৰ অসমৰ 8 বছৰীয়া বিনীতা চেত্ৰীৰ নৃত্য দেখি হতবাক হৈ ৰল ব্ৰিটেইনছ গট টেলেণ্টৰ বিচাৰক আৰু দৰ্শক সকলোৱে একমুখে বিনীতাৰ নৃত্য আৰু তেওঁৰ নৃত্যশৈলীৰ প্ৰশংসা কৰিছে যিয়ে প্ৰতিগৰাকী অসমীয়াৰ লগতে ভাৰতবাসীক গৌৰৱান্বিত কৰি তুলিছে